ओम नमो भगवते शिवासुदेवाय नमः। ओम नमो भगवते शिवासुदेवाय नमः। ओम नमो भगवते शिवासुदेवाय नमः। ओम श्री परमात्मने नमः। ओम श्री परमात्मने नमः। ओम श्री परमात्मने नमः। ओम अखंडमंडलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरुवे नमः। अज्ञानतिमिरन्दस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरुदेव महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः। ओम पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ओम शांति शांति शांति। আজি এই মহাপবিত্ৰ অনুষ্ঠানত উপস্থিত সকলো ব্ৰহ্মাংশ তথা অমৃতৰ পুত্ৰসকলক মোৰ প্ৰণিপাত। শ্ৰীমদ ভগৱদ গীতা নিজৰ যে অনুভৱ আছে এইটো ব্যাখ্যা কৰিবলৈ যেতিয়া 3 মিনিটৰ অনুভৱৰ যিটো সূচনা আহিছিলে সেইটো পাই মই বৰ আনন্দ আৰু লগতে চিন্তিত অনুভৱ কৰিছিলোঁ। কিয় শ্ৰীমদ ভগৱদ গীতাৰ যিটো অনুভৱ আছে সেইটো দিনে দিনে ইমান আহি আছে যিটো 3 মিনিটত ব্যক্ত কৰা অতীব কষ্টকৰ। সেইটো কথা চিন্তা কৰি মই কি কৰি আছিলো, শ্ৰীমদ ভগৱদ গীতাৰ হাতত লৈ শ্ৰীমদ ভগৱদ গীতাৰ দিশত চাই আছিলো আৰু ভগৱান শ্ৰীকৃষ্ণ অশেষ কৃপা মোৰ মনত কেইটামান সংখ্যা আহে। আমি আজি আপোনালোকৰ লগত কিছুমান তথ্য আলোচনা কৰিম যে শুধুমাত্ৰ যে আমি শ্ৰীমদ ভগৱদ গীতা ইয়াত লিখা আছে কভাৰত আৰু ভগৱদ গীতাৰ শ্ৰুতিপত্ৰ যে সংখ্যা দিয়া আছে 1ৰ পৰা 18 অধ্যায়লৈকে শুধুমাত্ৰ এই দুটাৰ দ্বাৰা আমি প্ৰমাণ কৰিম যে ভগৱদ গীতাত কি লিখা আছে। মোৰ গোটেই পুস্তকটো পঢ়িব নালাগে, শুধুমাত্ৰ শ্ৰীমদ ভগৱদ গীতা লিখা আছে ইয়াত আৰু লগতে ভিতৰত সূচীবদ্ধ যিটো সংখ্যা লিখা আছে এইটো চাই আমি ক'ব পাৰিম যে আমাৰ ভগৱদ গীতাত কি আছে। যেতিয়া মই ভগৱদ গীতা চাই আছিলো তেতিয়া মনত কেইটামান প্ৰশ্ন আহিছিল যে ভগৱদ গীতা কি, তাত কি আছে, গীতাৰ মাহাত্ম্য কি, গীতা পাঠ কৰিলে কি লাভ হয়। এইবিলাক বিগিনাৰ্ছ যিসকল আছে তেখেতসকলৰ মনত এইটো প্ৰশ্ন আহে। আপোনালোকে কষ্ট কৰি অকণমান নিজৰ মোবাইলটো যে আছে তাৰ কেলকুলেটৰখন অন কৰক। আপোনালোকে নিজে নিজৰ মোবাইলৰ কেলকুলেটৰটো অন কৰক।
ঠিক আছে, আমার শ্রীমদ ভগবত গীতা যে আছে তার শ্রী যেটো আছে প্ৰথমতে সেইটো তিনিটা শব্দ মিলি হৈছে, তাৰ পাছত ম আছে, তাৰ মাজত দুটা অক্ষৰ আছে। মই কৈ আছো আপোনালোকে প্লাস কৰিব। প্ৰথমে 3 প্লাস 2 প্লাস 3 প্লাস 2 প্লাস 2 প্লাস 2 আকৌ প্লাস 2 প্লাস 2 কিমান ওলাইছে? 18 ওলাইছে, 18। এতিয়া আপোনালোকে 1 প্লাস 8 এটো যোগফল 18 ওলাইছে, 18। এতিয়া আপোনালোকে 1 প্লাস 8 এটো যোগফল ওলাব, কিমান ওলায়? 9 ওলাইছে। এতিয়া আমাৰ ভগৱত গীতাত কেইটা অধ্যায় আছে? 18টা অধ্যায় আছে। 1 পৰা 18 লৈকে 1 প্লাস 2 2 প্লাস 3 3 প্লাস 4 এনেকুৱা কৰি 18টা যোগ কৰিলে আমাৰ 171 ওলায়, 171। এইটো যোগ কৰিলে কিমান ওলায় আপুনি এবাৰ চাওক আপোনালোকে? 9 ওলায়। 1 প্লাস 7 প্লাস 1 9 ওলায়। এতিয়া 9ৰ মাহাত্ম্য কি এইটো বুজিব পাৰিলে শ্ৰীমদ ভগৱত গীতাত কি আছে এইটো আমি বুজিব পাৰিম। আমি সকলোৱে জানো যে এক অংকৰ সৰ্বশেষ আৰু বৃহত্তম সংখ্যা হল 9, অৰ্থাৎ 9। আমাৰ নিউমেৰলজি, সায়েন্স আৰু শাস্ত্ৰত এই 9 সংখ্যা কি বুলি কোৱা হৈছে এতিয়া মই কওঁ। এষ্ট্ৰলজিত 9 অক্ষৰক কি কৈছে? 9 অক্ষৰৰ অধিপতি হল মংগল। মংগল কি কৰে? মংগল কাৰ প্ৰতীক? ক্ৰোধ, সাহস, পৰাক্ৰম, যুদ্ধ আৰু মোক্ষ যেটো কয়। আজি আমি শ্ৰীমদ ভগৱত গীতাত কি পাইছো? ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে ক্ৰোধ ভৱতি সন্মহাত স্মৃতি বিভ্ৰম। ক্ৰোধ থাকিলে কি হয়? সন্মোহৰ সৃষ্টি হয়, আৰু সন্মোহৰ দ্বাৰা স্মৃতি বিভ্ৰম হয়। শ্ৰীমদ ভগৱত গীতা পঢ়িলে কি হয়? আমি ক্ৰোধৰ পৰা মুক্তি পাব পাৰো। তাৰ পাছত আহে সাহস। যেতিয়া অৰ্জুন বিপদগ্ৰস্ত হৈ পৰিছিল, ভগৱান শ্ৰীকৃষ্ণই গীতাৰ পৰম জ্ঞানৰ দ্বাৰা তাৰ মনত সাহস উৎপন্ন কৰিছিল। তাৰ পাছত আছিল পৰাক্ৰম আৰু মোক্ষ। মুমুক্ষী জীৱক এই ভগৱত গীতা মোক্ষ প্ৰদান কৰে। আমাৰ নিউমেৰলজি যেটো আছে এষ্ট্ৰলজি, তাত আৰু 9 নম্বৰৰ কেইটামান বৈশিষ্ট্য কোৱা হৈছে। প্ৰথম হল আধ্যাত্মিক বিকাশ। গীতা পঢ়িলে আধ্যাত্মিক বিকাশ ঘটে। নিৰ্স্বাৰ্থতা, তাৰ পাছত মানৱতাবাদ। শুধুমাত্ৰ গীতাৰ প্ৰথম যেটো আমাৰ শ্ৰীমদ ভগৱত গীতা লিখা আছে আৰু এটোৰ যে যোগফল আছে, শুধুমাত্ৰ তাৰ যোগফলক আমি চাই কি কৰি আছো? ভগৱত গীতাত কি আছে আমি ক'ব পাৰি আছো। শৰ্ট ডেফিনিশ্যন। আমাৰ পুৰাণ কেইটা আছে? 18টা পুৰাণ আছে। 1 প্লাস 8 = 9। আমাৰ দুৰ্গাৰ কেইটা ৰূপ আছে? 9টা ৰূপ আছে। ৰথ কেইটা আছে? 9টা ৰথ আছে। শৃংগাৰ, হাস্য, করুণা, রুদ্র, বীর, ভয়, বিভক্ত, অদ্ভুত আৰু শান্ত। আমাৰ ৰত্ন কেইটা আছে? নৱৰত্ন আছে। আমাৰ গ্ৰহ
কেইটা আছে? নৱগ্ৰহ আছে, সকলো সংখ্যাৰ নাই। আৰু লগতে ভক্তি 9টা ভাৱ আছে, যিটোক নৱবিধা ভক্তি বুলি কয়। 4 যুগৰ যিটো টোটেল আছে, আজি সত্য যুগ 17,28,000 বছৰ। এইটো আপোনালোকে যেতিয়া যোগফল ওলাব তেতিয়া কিমান ওলায়? 18। 1 + 8 = 9। তেজা যুগৰ 12,96,000 বছৰ। এইটোৰ যোগফল 18। 1 + 8 = 9। দ্বাপৰ যুগৰ 8,64,000। এইটোৰ যোগফল 18। 1 + 8 = 9। কলি যুগৰ 4,32,000 বছৰ। এইটোৰ ডাইৰেক্ট যোগফল 9। এইটোৰ মানে হ'ল কলি যুগৰ একমাত্ৰ কল্যাণকাৰী গ্ৰন্থ হ'ল আমাৰ শ্ৰীমদ ভগৱত গীতা। আমাৰ জপৰ মালাৰ পুথি কেইটা থাকে? 108, 108টা। যোগফল যিটো আছে এইটো ওলাই 9। আমাৰ জন্ম 9 মাহত হয়। এতিয়া লাষ্ট এটা কথা কৈ মই নিজৰ অনুভৱ যিটো আছিল শেষ কৰি আছো। আমাৰ RSSৰ প্ৰতিষ্ঠা দিৱস কেতিয়া? 27 ছেপ্টেম্বৰ। 2 + 7 = 9। ছেপ্টেম্বৰ 9 মাহত আহে। তাৰ মানে কি হ'ল? আমাৰ RSS দেশৰ কাৰণে, সমাজৰ কাৰণে, দেশ মাতৃৰ কাৰণে কাম কৰি আছে। আৰু এইটো গোটেইকেইটা আমি যেতিয়া চাম তেতিয়া ওলাব গীতা হ'ল আধ্যাত্মিক জ্ঞান। শ্ৰীমদ ভগৱত গীতা ইজ স্পিৰিচুৱেল চায়েন্স। আৰু গীতাৰ যিটো অৰ্থ আছে, প্ৰকৃত অৰ্থ যিটো আছে, তাৰ অৰ্থ হ'ল সংগীত। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে বেদানাম সাম বেদোস্মি, আমি বেদৰ মাজত নাম বেদ। এইখন কৈ মই নিজৰ বক্তৃতা ইয়াত সমাপ্ত কৰিলোঁ। কোনোবা ভুল ত্ৰুটি হ'লে মাফ কৰিব।